Where is the River Research Center in Assam? অসমৰ নদী গৱেষণা কেন্দ্ৰ ক'ত আছে? উত্তৰ গুৱাহাটী। অসমৰ নদী গৱেষণা কেন্দ্ৰ গুৱাহাটীত আছে। Next, when is World Homeopathy Day celebrated? বিশ্ব হোমিওপ্যাথি দিৱস কেতিয়া উদযাপন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন বি 10 এপ্ৰিল। বিশ্ব হোমিওপ্যাথি দিৱস 10 এপ্ৰিলত পালন কৰা হয়। Next, who is the current speaker of Assam Legislative Assembly? অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বিশ্বজিৎ দৈমাৰী। অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ হৈছে বিশ্বজিৎ দৈমাৰী। Next, in which location the Manas River joins the Brahmaputra River? কোন স্থানত মানাহ নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়? শুদ্ধ উত্তৰ অপশ্যন ডি যোগীঘোপা। যোগীঘোপা স্থানত মানাহ নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়। Next, the Asiatic lion is found in এছীয় সিংহ ক'ত পোৱা যায়? শুদ্ধ উত্তৰ অপশ্যন এ গিৰ নেশ্যনেল পাৰ্ক। এছিয়াটিক লায়ন ক'ত পোৱা যায়? গিৰ নেশ্যনেল পাৰ্ক। নেক্সট, ৰফ ইজ দ্য ফক ডান্স অফ হুইচ ষ্টেট? ৰফ কোনখন ৰাজ্যৰ লোকনৃত্য হয়? ইয়াৰ শুদ্ধ অপশ্যন চি জম্মু কাশ্মীৰ। ৰফ জম্মু কাশ্মীৰ ৰাজ্যৰ লোকনৃত্য হয়। নেক্সট, হুইচ চিটি ইজ ন'ন এজ দ্য ডায়মণ্ড চিটি অফ ইণ্ডিয়া? কোনখন চহৰক ভাৰতৰ হীৰা চহৰ বুলি জনা যায়? ইয়াৰ শুদ্ধ অপশ্যন এ চুৰাট। চুৰাট চহৰক ভাৰতৰ হীৰা চহৰ বুলি জনা যায়। নেক্সট, হুইচ ইজ দ্য ফাৰ্ষ্ট আছামিজ মান্থলি মেগাজিন? প্ৰথম অসমীয়া মাহেকীয়া আলোচনী কোনখন? ইয়াৰ শুদ্ধ অপশ্যন বি অৰুণোদয়। প্ৰথম অসমীয়া মাহেকীয়া আলোচনী হৈছে অৰুণোদয়। নেক্সট, বিদ্যুৎ আৱেশৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ? ইয়াৰ শুদ্ধ অপশ্যন বি কুলম। ইলেক্ট্ৰিক চাৰ্জৰ এছআই ইউনিট হৈছে কুলম। নেক্সট, হুইচ কিং ৱাজ অলছ' ন'ন এজ ভগা ৰজা? কোনজন ৰজাক ভগা ৰজা বুলিও জনা গৈছিল? ইয়াৰ শুদ্ধ অপশ্যন বি চুৰাম্ফা। চুৰাম্ফা ৰজাক ভগা ৰজা বুলিও জনা গৈছিল। নেক্সট, হু ইজ দ্য কাৰেণ্ট লোকপাল অফ ইণ্ডিয়া ইন 2024? 2024 চনত ভাৰতৰ বৰ্তমান লোকপাল কোন? ইয়াৰ শুদ্ধ অপশ্যন চি অজয় মাণিকৰাও খানুৱিলকাৰ। 2024 ভাৰতৰ বৰ্তমান লোকপাল হৈছে অজয় মাণিকৰাও খানুৱিলকাৰ। নেক্সট, চুকাফা ৰুল ফৰ হাউ মাছ টাইম? কিমান বাৰ শাসন কৰিলে চুকাফাই? চুকাফাই কিমান সময় শাসন কৰিছিলে? ইয়াৰ শুদ্ধ অপশ্যন ডি 40 বছৰ। চুকাফাই 40 বছৰ শাসন কৰিছিলে। নেক্সট, হুইচ ইজ দ্য ফাৰ্ষ্ট এয়াৰপৰ্ট ইন ইণ্ডিয়া? ভাৰতৰ প্ৰথম বিমানবন্দৰ কোনটো? ইয়াৰ শুদ্ধ অপশ্যন ডি বম্বে। ভাৰতৰ প্ৰথম এয়াৰপৰ্টটো হৈছে বম্বে আৰু সেইটো ক'ত আছে? জুহু এয়াৰপৰ্ট। জুহু এয়াৰপৰ্টটো ক'ত আছে? বম্বেত আছে। গতিকে ভাৰতৰ প্ৰথম এয়াৰপৰ্টটো হৈছে জুহু এয়াৰপৰ্ট আৰু জুহু এয়াৰপৰ্ট ক'ত আছে? বম্বেত আছে। নেক্সট, মনু ভাকেৰ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? মনু ভাকেৰ কি খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধ অপশ্যন চি শ্বুটিং। মনু ভাকেৰ শ্বুটিং খেলৰ লগত জড়িত আছে। নেক্সট, হুইচ প্লেনেট টেক্স দ্য হায়েষ্ট টাইম টু ৰিভল্ভ এৰাউণ্ড দ্য ছান? সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ নিম্নলিখিত কোনটো গ্ৰহক সৰ্বাধিক সময় লাগে? ইয়াৰ শুদ্ধ অপশ্যন এ নেপচুন। সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ নেপচুন গ্ৰহক সৰ্বাধিক সময় লাগে। নেক্সট, গ্লুক'মা ইজ এ ডিজিজ অফ? গ্লুক'মা বেমাৰ কিহৰ লগত জড়িত? ইয়াৰ শুদ্ধ অপশ্যন ডি আইচ। গ্লুক'মা বেমাৰ চকুৰ লগত জড়িত। নেক্সট, হুৱেন ৱাজ ইছৰ' ফৰ্মেট? ইছৰ' কেতিয়া গঠন হৈছিল?
ইয়াৰ শুদ্ধটো অপশ্যন চি 15 আগষ্ট 1969 ইছৰ' কেতিয়া গঠন হৈছিল 15 আগষ্ট 1969 ইছৰ' গঠন হৈছিল নেক্সট হপমেন কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট হপমেন কাপ কোনটো খেলৰ লগত জড়িত ইয়াৰ শুদ্ধটো অপশ্যন ডি লন টেনিছ হপমেন কাপ লন টেনিছ খেলৰ লগত জড়িত আছে নেক্সট ডেফিচিয়েঞ্চি অফ ভিটামিন ডি ৰিজাল্ট ইন ভিটামিন ডিৰ অভাৱৰ ফলত কি ৰোগ হয় ইয়াৰ শুদ্ধটো অপশ্যন বি ৰিকেট ভিটামিন ডিৰ অভাৱৰ ফলত ৰিকেট ৰোগ হয় নেক্সট হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ চিন্থেটিক ফাইবাৰ নিম্নলিখিত কোনটো সংশ্লেষিত আঁহ নহয় ইয়াৰ শুদ্ধটো অপশ্যন এ চিল্ক তলৰ চিন্থেটিক ফাইবাৰ কোনটো নহয় চিল্ক চিন্থেটিক ফাইবাৰ নহয় নেক্সট হুইচ ষ্টেট শ্বেয়াৰ দ্য শ্বৰ্টেষ্ট বাউণ্ডেৰী উইথ আছাম কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে ইয়াৰ শুদ্ধটো অপশ্যন ডি ত্ৰিপুৰা ত্ৰিপুৰা ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে আৰু ইয়াৰ কিলোমিটাৰটো হৈছে 46.3 কিলোমিটাৰ ত্ৰিপুৰা অসমৰ লগত 46.3 কিলোমিটাৰ ভাগ বতৰা কৰে নেক্সট হুইচ ইজ দ্য বিগেষ্ট ৰিফাইনাৰী ইন ইণ্ডিয়া ভাৰতৰ বৃহত্তম শোধনাগাৰ কোনটো ইয়াৰ শুদ্ধটো অপশ্যন এ জামনগৰ ভাৰতৰ আটাইতকৈ ডাঙৰ শোধনাগাৰটো হৈছে ৰিফাইনাৰী হৈছে কোনটো জামনগৰ নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু উইন দ্য শংকৰদেৱ এৱাৰ্ড শংকৰদেৱ বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন ইয়াৰ শুদ্ধটোৰ অপশ্যন এ কীৰ্তিনাথ হাজৰিকা শংকৰদেৱ বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি হৈছে কীৰ্তিনাথ হাজৰিকা নেক্সট হু ইজ ন'ন এজ দ্য পইণ্ট অফ বনফুলৰ কবি বনফুলৰ কবি বুলি কাক জনা যায় ইয়াৰ শুদ্ধটো অপশ্যন ডি যতীন্দ্ৰনাথ দুৱৰা বনফুলৰ কবি বুলি যতীন্দ্ৰনাথ দুৱৰাক বুজা যায় নেক্সট হুৱেৰ ৱাজ দ্য লঞ্চ ছাইট অফ চন্দ্ৰয়ান 3 চন্দ্ৰযান 3 লঞ্চ ছাইট ক'ত আছিল ইয়াৰ শুদ্ধটো অপশ্যন বি সতীশ ধাৱান স্পেচ চেণ্টাৰ চন্দ্ৰযান 3 লঞ্চ ছাইট ক'ত আছিল সতীশ ধাৱান স্পেচ চেণ্টাৰ নেক্সট আয়োধ্যা ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ অযোধ্যা চহৰ কোন নদীৰ পাৰত অৱস্থিত ইয়াৰ শুদ্ধটো অপশ্যন ডি সৰয়ু অযোধ্যা চহৰ সৰয়ু নদীৰ পাৰত অৱস্থিত নেক্সট হুইচ প্লেচ অফ আছাম বিকাম দ্য থাৰ্ড ৱৰ্ল্ড হেৰিটেজ চাইট অসমৰ কোনখন ঠাই তৃতীয়খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষিত হৈছে ইয়াৰ শুদ্ধটো অপশ্যন ডি চৰাইদেউ মৈদামছ চৰাইদেউ মৈদামছ অসমৰ তৃতীয়খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষিত হৈছে নেক্সট হু ৰিচিভ পদ্মশ্ৰী এৱাৰ্ড 2024 ফ্ৰম আছাম কোনে অসমৰ পৰা পদ্মশ্ৰী বঁটা 2024 লাভ কৰিছে ইয়াৰ শুদ্ধটো অপশ্যন ডি অল অফ দ্য এবভ কাৰণ ইয়াতে পৰৱৰ্তী বৰাও পাইছিলে পদ্মশ্ৰী বঁটা সৰ্বেশ্বৰ বসুমতাৰীয়েও পাইছিলে পদ্মশ্ৰী বঁটা আৰু দ্ৰোণা ভূঞাও পাইছিলে পদ্মশ্ৰী বঁটা গতিকে এই তিনিওজনে শুদ্ধ উত্তৰ হয় ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি অল অফ দ্য এবভ নেক্সট হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ তুগলক ডাইনেষ্টি তুগলক বংশৰ শেষ শাসক কোন আছিল ইয়াৰ শুদ্ধটো অপশ্যন ডি নাছিৰুদ্দিন মাহমুদ শ্বাহ তুগলক তুগলক বংশৰ শেষ শাসক আছিল নাছিৰুদ্দিন মাহমুদ শ্বাহ তুগলক নেক্সট হু ইজ ন'ন এজ দ্য ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া কোনজন ব্যক্তিক আধুনিক ভাৰতৰ পিতৃ বুলি জনা যায় ইয়াৰ শুদ্ধটো অপশ্যন বি ৰাজা ৰামমোহন ৰয় ৰাজা ৰামমোহন ৰয়ক আধুনিক ভাৰতৰ পিতৃ বুলি জনা যায় নেক্সট হাউ মেনি ষ্টেটছ আৰ কানেক্টেড বাই NH44 নেশ্যনেল হাইৱে 44 46 নং ৰাষ্ট্ৰীয় ঘাইপথে কিমানখন ৰাজ্য সংযোগ কৰে ইয়াৰ শুদ্ধটো অপশ্যন চি 11খন ষ্টেটে নেশ্যনেল হাইৱে 44 কেইখন ৰাজ্য কানেক্ট কৰে
11খন ৰাজ্যক কানেক্ট কৰে। নেক্সট, ছেকেণ্ড লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া, ভাৰতৰ দ্বিতীয় দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? ইয়াৰ শুদ্ধটো অপশ্যন এ NH27। নেশ্যনেল হাইৱে 27 হৈছে ছেকেণ্ড লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া। নেক্সট, হোৱাট ইজ দ্য নিউ নেম অফ NH37 ইন আছাম? অসমৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নতুন নাম কি? ইয়াৰ শুদ্ধটো অপশ্যন এ NH127। নেশ্যনেল হাইৱে 127 ইয়াৰ নতুন নাম হৈছে। আৰু ই কিমান কিলোমিটাৰ হয়? 356 কিলোমিটাৰ দীঘল। নেক্সট, দ্য ৰোড ট্ৰান্সপৰ্ট কৰ্পোৰেশ্যন এক্ট, পথ পৰিবহণ নিগম আইন, ৰোড ট্ৰান্সপৰ্ট কৰ্পোৰেশ্যন এক্ট কেতিয়া হৈছিল? ইয়াৰ শুদ্ধটো অপশ্যন ডি 1950। দ্য ৰোড ট্ৰান্সপৰ্ট কৰ্পোৰেশ্যন এক্ট 1950। নেক্সট, ফগ লেম্পছ শুড বি ইউজ ৱেন, কুঁৱলী লেম্প কেতিয়া ব্যৱহাৰ কৰিব লাগে? আমাৰ গাড়ীত যিটো ফগ লেম্প থাকে, গাড়ীৰ ফগ লেম্পটো কেতিয়া ইউজ কৰা হয়? ইয়াৰ শুদ্ধটো অপশ্যন এ দেয়াৰ ইজ মিষ্ট। যেতিয়া কুঁৱলীবিলাক থাকে তেতিয়া ফগ লেম্পটো ইউজ কৰা হয়। তো ইয়াৰ শুদ্ধটো অপশ্যন এ দেয়াৰ ইজ মিষ্ট। নেক্সট, দিছ চাইন ৰিপ্ৰেজেণ্টছ, এই চিম্বলটোৱে কি ৰিপ্ৰেজেণ্ট কৰি আছে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ লেফ্ট হেণ্ড কাৰ্ভ। এই চিম্বলটোৱে লেফ্ট হেণ্ড কাৰ্ভ ইণ্ডিকেট কৰি আছে। নেক্সট, দিছ চাইন ৰিপ্ৰেজেণ্টছ, এই চিম্বলটোৱে কি ৰিপ্ৰেজেণ্ট কৰি আছে? য'ত বিচনা এখন আছে আৰু এটা প্লাছ চিন আছে। তো এই চিম্বলটোৰ মিনিং হৈছে, ইয়াৰ মানে শুদ্ধ উত্তৰ অপশ্যন বি হস্পিটেল। এই চিম্বলটোৱে মিনিং কৰি আছে হস্পিটেল। নেক্সট, দিছ চাইন ৰিপ্ৰেজেণ্টছ, এই চিম্বলটোৱে কি ৰিপ্ৰেজেণ্ট কৰি আছে? ইয়াতে দেখুওৱা মতে ইয়াতে 3.5 m লিখা আছে মানে মিটাৰ। তো এই চিম্বলে কি ৰিপ্ৰেজেণ্ট কৰি আছে? তো ইয়াৰ শুদ্ধত হ'ব অপশ্যন চি এণ্ট্ৰি ফৰ ভেহিকলছ হেভিং হাইট নট এক্সিডিং 3.5 মিটাৰ। এণ্ট্ৰি ফৰ ভেহিকলছ হেভিং হাইট নট এক্সিডিং 3.5 মিটাৰ্ছ, মানে 3.5 মিটাৰৰ ওপৰত ওখ গাড়ী ইয়াতে প্ৰৱেশ কৰা নহয়। মানে যিবিলাক গাড়ী 3.5 মিটাৰতকৈ ওখ আছে, হাইটটো আছে, সেইবিলাক গাড়ী ইয়াতে প্ৰৱেশ কৰা নহয়। নেক্সট, পাৰ্কিং ইন দ্য ফ্ৰণ্ট অফ হস্পিটেল ইজ, এখন চিকিৎসালয়ৰ সন্মুখত গাড়ী ৰখাই দিয়াটো হ'ল, এখন হস্পিটেলৰ আগত গাড়ী এখন পাৰ্কিং কৰাটো কি হ'ব ইয়াতে? তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ নট কাৰেক্ট। এইটো কাৰেক্ট নহয়। এখন হস্পিটেলৰ সন্মুখত এখন গাড়ী পাৰ্কিং কৰাটো শুদ্ধ নহয়, গতিকে ইয়াৰ শুদ্ধটো অপশ্যন এ নট কাৰেক্ট। দিছ চাইন ৰিপ্ৰেজেণ্টছ, এই চিম্বলটোৱে কি ৰিপ্ৰেজেণ্ট কৰি আছে? আমি ইয়াৰ ওপৰত ভিডিঅ' বনাইছিলোঁ, আপোনালোকে যদি চোৱা নাই চাই ল'ব এবাৰ, কাৰণ ইয়াৰ ওপৰত বহুতখিনি গুৰুত্বপূৰ্ণ ভিডিঅ' আমি বনাইছিলোঁ চিম্বলৰ ওপৰত। গতিকে ইয়াতে দেখুওৱা মতে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি নেৰ' ৰোড আহেড, মানে আগত ৰাস্তাটো ঠেক আছে। তো ইয়াৰে শুদ্ধটো অপশ্যন বি নেৰ' ৰোড আহেড। নেক্সট, লংগেষ্ট নেশ্যনেল হাইৱে অফ আছাম, অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কি? অসমৰ আটাইতকৈ দীঘল ঘাইপথ, ৰাষ্ট্ৰীয় ঘাইপথ কোনটো হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ নেশ্যনেল হাইৱে 2। নেশ্যনেল হাইৱে 2 হৈছে লংগেষ্ট নেশ্যনেল হাইৱে অফ আছাম। আৰু ইয়াৰ দৈৰ্ঘ্যটো হৈছে 1325.6 কিলোমিটাৰ, মানে 823.7 মাইলছ। এণ্ড passes through আছাম, নাগালেণ্ড, মণিপুৰ এণ্ড মিজোৰাম। অসম, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম পাৰ হৈ যায়। নেক্সট, ফ্ৰী পেছেজ শুড বি প্ৰভাইডেড টু দ্য ফলোয়িং ভেহিকলছ, তলত দিয়া বাহনসমূহলৈ বিনামূলীয়াকৈ যাতায়াতৰ ব্যৱস্থা কৰিব লাগে। কোনবিলাক বাহনৰ কাৰণে বিনামূলীয়া যাতায়াত ব্যৱস্থা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ফায়াৰ ছাৰ্ভিচ ভেহিকলছ এণ্ড এম্বুলেঞ্চ। ফায়াৰ ছাৰ্ভিচৰ যিবিলাক গাড়ী আৰু এম্বুলেঞ্চৰ গাড়ীবিলাক বিনামূলীয়া হয়। নেক্সট, হুইচ নেশ্যনেল পাৰ্ক passes through NH37, কোনখন ৰাষ্ট্ৰীয় উদ্যান 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যায়?
ইয়াৰ শুদ্ধত অপশ্যন চি কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যান ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যায়। নেক্সট, ৰেড ট্ৰাফিক লাইট ইজ এন চাইন টু। ৰঙা ট্ৰাফিক লাইটটো এটা চিন বুজায়। ৰঙা ট্ৰাফিক লাইটটোৱে কি চিন বুজায়? যেতিয়া আমি গাড়ী দি যাওঁ ৰঙা ট্ৰাফিক লাইটটোৱে কি বুজায়? ইয়াৰ শুদ্ধত অপশ্যন বি ষ্টপ দ্য ভেহিকল। ট্ৰাফিক লাইটৰ ৰঙা লাইটটোৱে কি বুজায়? ষ্টপ দ্য ভেহিকল, গাড়ীখন ৰখাবলৈ বুজায়। তো ইয়াৰ শুদ্ধত অপশ্যন বি ষ্টপ দ্য ভেহিকল। নেক্সট, দিছ চাইন ৰিপ্ৰেজেণ্টছ। এই চাইনটোৱে কি ৰিপ্ৰেজেণ্ট কৰে? ইয়াৰ শুদ্ধত অপশ্যন এ মেজৰ ৰোড আহে। আগৰ ৰাস্তাটো ডাঙৰ আছে, তাৰমানে ইয়াৰ শুদ্ধত অপশ্যন এ মেজৰ ৰোড আহে। নেক্সট, হুইচ নেশ্যনেল হাইৱে কানেক্টছ গুৱাহাটী টু শ্বিলং। কোনটো ৰাষ্ট্ৰীয় ঘাইপথ গুৱাহাটীক শ্বিলঙলৈ সংযোগ কৰে? ইয়াৰ শুদ্ধত অপশ্যন ডি নেশ্যনেল হাইৱে 40। নেশ্যনেল হাইৱে 40য়ে গুৱাহাটী টু শ্বিলং কানেক্ট কৰে। নেক্সট, এই চিম্বলটোৱে কি ৰিপ্ৰেজেণ্ট কৰে? ইয়াত আমি চাবলৈ গ'লে ইয়াত দেখা পাওঁ যে কিছুমান ঘাট টাইপৰ আছে, কিছুমান আপোনাৰ ওখ চাপৰ এনেকুৱা ধৰণৰ আছে। তো ইয়াৰে কি শুদ্ধত হ'ব? ইয়াৰ শুদ্ধত অপশ্যন এ হাম্প অৰ ৰাফ ৰড, মানে আপোনাৰ ৰাস্তাটো ভঙা ৰাস্তা বা স্পীড ব্ৰেকৰ দৰে ৰাস্তা আছে। তো ইয়াৰে শুদ্ধত অপশ্যন এ হাম্প অৰ ৰাফ ৰড। নেক্সট, ট্ৰান্সপৰ্ট ভেহিকলছ কেন বি ডিষ্টিংগুইছড বাই। পৰিবহণ বাহনৰ মাজত পাৰ্থক্য কৰিব পাৰি। পৰিবহণ যিবিলাক গাড়ী আছে গাড়ীবোৰৰ মাজত, সকলো গাড়ীৰ মাজত এটা পাৰ্থক্য ওলাব পাৰি। কি ওলাব পাৰি? দ্য কালাৰ অফ ভেহিকল, গাড়ীৰ ৰংবিলাক, গাড়ীৰ ৰংটো কিছুমান একেই থাকে। মোৰ গাড়ীখন যদি বগা, আজি তোমাৰ গাড়ী, কালি তোমাৰ গাড়ীখনো বগা হ'ব পাৰে, গতিকে এইটো নহ'ব। তাৰপিছত কি আছে? নাম্বাৰ প্লেট অফ দ্য ভেহিকল, গাড়ীৰ নম্বৰ প্লেট সকলোৰে বেলেগ বেলেগ থাকে। ঠিক আছে, এইটো ৰাইট। তাৰপিছত টায়াৰ চাইজ অফ দ্য ভেহিকল, গাড়ীৰ টায়াৰৰ চাইজটো চব গাড়ীৰ সমান নহয়। মোৰ গাড়ীৰ যিটো চাইজ তোমাৰ গাড়ীৰো সেইটো চাইজ হ'ব পাৰে। গতিকে ইয়াৰে শুদ্ধত অপশ্যন বি নাম্বাৰ প্লেট অফ দ্য ভেহিকল, গাড়ীৰ নম্বৰ প্লেটটো সকলো গাড়ীৰে বেলেগ বেলেগ হ'ব পাৰে। তো পাৰ্থক্য এইটোকে কৰিব পাৰি, গাড়ীৰ নম্বৰ প্লেট বেলেগ বেলেগ হয়। তো ইয়াৰে শুদ্ধত অপশ্যন বি দ্য নাম্বাৰ প্লেট অফ দ্য ভেহিকল। নেক্সট, দিছ চাইন ৰিপ্ৰেজেণ্ট। এই চাইনটো কি ৰিপ্ৰেজেণ্ট কৰে? ইয়াত দেখিবলৈ পাওঁ আমি চাইনটো ইফালে যায়, এটা কাট খাই তললৈ আহি গৈছে, মানে ইউ টাৰ্ণৰ দৰে হৈছে, কিন্তু ইউ টাৰ্ণ নহয়। তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি লেফ্ট হেয়াৰ পিন বেণ্ড। এই চিম্বলটোক লেফ্ট হেয়াৰ পিন বুলি কোৱা হয়। তো এই চিম্বলটোক শুদ্ধটো হ'ব অপশ্যন বি লেফ্ট হেয়াৰ পিন বেণ্ড। আৰু এনেকুৱা ধৰণৰ যদি এৰ'ডাল যদি ৰাইটৰ চাইডে থাকিলে হয়, এৰ'ডাল, এই এৰ' চিনডাল যদি ৰাইটৰ চাইডে থাকিলে হয়, তেতিয়াহ'লে আমি কি ক'ম? ৰাইট হেয়াৰ পিন পেন। এই বস্তু মনত ৰাখিব। নেক্সট, এই চিম্বলটোৱে কি বুজাই আছে? ইয়াৰ শুদ্ধত অপশ্যন বি ছাইড ৰোড ৰাইট। তাৰ মানে ৰাস্তাটোৰ সোঁফালে আৰু এটা ৰাস্তা আছে। তো সেইকাৰণে কি কৈছে? ছাইড ৰোড, কাষৰ ৰাস্তা ক'ত? ৰাইট চাইডে। ৰাইট চাইডে এটা কাষৰ ৰাস্তা আছে, ছাইড ৰোড ৰাইট। এই কুৱেশ্যনকেইটাৰ ভিতৰত আপোনালোকে কেইটা নিজে পাৰিলে কমেণ্ট ছেকশ্যনত জনাব, আৰু ভিডিঅ'টো সকলোৱে এটা এটা লাইক কৰি যাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। এনেকুৱা ধৰণৰ আৰু কিছুমান মডেল পেপাৰ কুৱেশ্যন লৈ আনিম, আৰু বহুত ধৰণৰ কুৱেশ্যন আছে, সকলোখিনি লৈ আনি আছোঁ। আপোনাৰ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।